অসম চৰকাৰে আচলতে বিদেশী ন্যায়াধীকৰণত আচলতে হিন্দু বাংলাদেশীৰ বিৰুদ্ধে যি গোচৰ চলি আছিল সেই গোচৰৰ যি প্ৰত্যাহাৰ কৰাৰ কাৰণে অসম চৰকাৰে মানে নিৰ্দেশনা প্ৰদান কৰিছে। এই নিৰ্দেশনাৰ প্ৰতিকৃতি আজি আমি দা কৰোঁ আৰু এই নিৰ্দেশনা প্ৰতিকৃতি দা কৰি আমি অসম চৰকাৰ তথা কেন্দ্ৰ চৰকাৰক আমি স্পষ্ট ভাষাত আমি ক'ব খোজোঁ যে অসম কোনো বিদেশী চৰণীয়া পথাৰ নহয়। অসমত কোনো কাৰণত ধৰ্মৰ নামত নাগৰিকত্ব দিয়া কাৰ্য কোনো কাৰণ মানি লোৱা নহ'ব, কাৰণ অসম কোনো বিদেশী চৰণীয়া পথাৰ নহয়। 1971 চনৰ 25 মাৰ্চত অহা সকলো বিদেশী, সি হিন্দুৱে হওক মুছলমানে হওক, সকলোৱে অসমত দিব লাগিব। স্পষ্ট কথা, কোনো কাৰণত ধৰ্মৰ নামত নাগৰিকত্ব দিয়া কাৰ্য আমি আছোঁ বা সমগ্ৰ অসমে আমি অসমৰ ৰাইজে আমি কোনো কাৰণ মানি ল'ব নোৱাৰোঁ। কাৰণ নাগৰিকত্ব সংশোধনী আইনখনৰ জৰিয়তে যি আচলতে হিন্দু বাংলাদেশীক যি আচলতে সংস্থাপন দিয়াৰ কাৰণে যি চিন্তা চৰ্চা কৰিছে এইখন চৰকাৰে, এই কাৰ্য আমি কোনো কাৰণ মানি ল'ব নোৱাৰোঁ, কাৰণ অসম কোনো বাংলাদেশী চৰণীয়া পথাৰ নহয়। গতিকে আমি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে যাতে এই যি নিৰ্দেশনা, এই নিৰ্দেশনা বাতিল কৰিব লাগে।